হেল্ল' আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিচনাৰ পৰাই কাৰণ আজি গৈ আছোঁ আমি কামাখ্যা মন্দিৰলৈ মা মই আৰু ভণ্টি আৰু বাইদেউ আমি গৈ আছোঁ তো তাৰ কাৰণে মুখ হাত ধুয়ে আছোঁ মই গা ধুইছোঁ অলৰেডি মানে মুখখন ধুব পাহৰি গৈছিলোঁ তাৰপিছত এতিয়া আহি মুখ ধুব লাগিছোঁ আৰু ইয়াৰ মাজত দেখক আমাৰ মায়ে কেনেকৈ ডিষ্টাৰ্ব কৰি আছে মুখ ধুব শান্তি দিয়া নাই আৰু এইফালে কৈ আছে যে দেৰি হৈ আছে বুলি দেৰি হৈ আছে কিন্তু ইফালে মোক ওলাবও নিদি আছে তাৰপিছত সেনেকৈ কৰি ইনষ্টাগ্ৰামৰ নিচিনা ভিডিঅ' বনাই এনেকৈ ওলাই ল'লোঁ ওলাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি ওলাইছোঁ এতিয়া আমাৰ বাইদেউ ওলাইছে আৰু এইজনী হৈছে আমাৰ খুৰী ছোৱালী তাই যাব কৃষ্ণাই তো তাই কালি আহিছিল আজি কৃষ্ণাইত নামাই দিম তাক আপোনালোকক দেখুৱাব নোৱাৰিম নামাখিনি মানে বাইদেৱে পটককৈ নমাই থৈ আহিছে এইটাই আৰু আহি আমি পাই গ'লোঁ ষ্টেচনৰ বাট আৰু পাই এয়া দেখোঁ আমি ষ্টেচনত ৰখি আছোঁ মানে ট্ৰেইনো অহা নাই আৰু ইফালে বাইৰ ফ্ৰেণ্ড এটা আৰু তাৰ মাক আহি পোৱা নাই তাৰ কাৰণে ৰখি আছোঁ আৰু সেনেকৈ বৰিং লগা কাৰণে ওপৰত গৈছোঁ আপোনালোককো ভিউ দেখাব আৰু ময়ো ভিউ দেখিবলৈ এইখিনি দেখক সন্ধিয়া নহয় ৰাতিপুৱাৰ ভিউ আৰু সেনেকৈ ট্ৰেইন আহিল আৰু ট্ৰেইনত উঠিলোঁ এতিয়া গৈ আছোঁ আমি আৰু গৈ থাকোঁতে বাঘ নমাৰ পিছত দেখক গাইজ আমাৰ জাগাই নাই আমাৰ ইমান কপাল বেয়া তাৰ বাবে আমি গেটত এনেকৈ থিয় হৈছোঁ বাইদেউ তলত বহিছে আৰু আমি এনেকৈ থিয় হৈ গৈ আছোঁ এইজনী হৈছে বাৰ ফ্ৰেণ্ড আৰু এনেকৈ আমি আহি পালোঁ কামাখ্যা ষ্টেচন আৰু ইয়াৰ পৰা আমি গাড়ী লৈ যাম এইবোৰ মোৰ ভাগিন এইটো সৰু মিনিটো আৰু এইটো বাইদেউ হয় আৰু এইটো মা আৰু আমি গৈ আছোঁ কামাখ্যা মাৰ মন্দিৰলৈ বুলি তো এনেকৈ এইখিনি খোজকাঢ়ি আহি ইয়াত গাড়ী লৈছোঁ গাড়ী লৈ ডাইৰেক্ট মন্দিৰ তো কি কৰিব মোৰ ফেচ দেখক অৱস্থা আৰু এয়া আহি পালোঁ আহি ইয়াৰ পৰা আৰু ওপৰলৈ খোজকাঢ়ি যাব লাগিব তো আমি এতিয়া খোজকাঢ়া ষ্টাৰ্ট কৰিলোঁ এতিয়া খোজকাঢ়ি ওপৰলৈ বুলি যাম আৰু এনেকৈ মোৰ কথা শুনি আমনি লাগিলে ভিডিঅ'টো স্কিপ কৰি দিব নাপাহৰিব গাইজ তাৰপিছত এইবোৰ বাদ দিয়ক এতিয়া আহি পালোঁ আমি মন্দিৰৰ ওপৰত একদম আহি পালোঁৱেই আৰু এইজনী ভাগিনীজনী আৰু এয়া আমি ওপৰত আহি পালোঁ আহি পাই ছাগলীজনীক দেখিলোঁ ভাল লাগিল ছাগলীবোৰ দেখি ইমান ধুনীয়া ছাগলী আৰু এনেকৈ আহি পালোঁ মন্দিৰ এতিয়া মন্দিৰৰ দৰ্শন কৰিম দৰ্শন কৰাৰ আগতে নিজকে অলপমান কি কয় নাজানো পবিত্ৰ মানে অপবিত্ৰ মানুহক অলপমান পবিত্ৰ কৰি ভৰি হাত ধুই এতিয়া চাকি বন্তি জ্বলাবৰ কাৰণে আহিলোঁ আমি কাৰণে এয়া মোৰ থপৰা দেখোঁ ইমান খেচেৰা বাদ দিয়ক নাপায় এইবোৰ ক'ব তাৰপিছত